দামো 3 টকাৰ পৰা 1 টকা হ'ল কেৰাচিন তেলৰ দাম 40 টকাৰ জায়গাত 20 টকা হ'ল আৰু চেনিৰ দাম 40 টকাৰ জায়গাত 15 টকা হ'ল আৰু আমি দুটা আৰু নতুন আঁচনি এবাৰ লৈছো হেতু হ'ল আমাৰ গাঁৱত যেতিয়া কিবা কাৰণত গিৰিয়েকৰ মৃত্যু হয় যিবিলাক বিধৱা হয় নতুনকৈ তেওঁলোকে স্বামীৰ মৃত্যুৰ পিছত লগে লগে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গিৰিয়েকে যদি ধাৰ ধুকাৰ কৰি থৈ গৈছে সেইবিলাকো ঘূৰাই দিবলগীয়া হয় লৰা ছোৱালীৰ স্কুল কলেজৰ ফিজৰ চিন্তা কৰিবলগীয়া হয় মহিলাজনীয়ে গিৰিয়েক নোহোৱাৰ পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱাৰ আগতেই বহুত বিলাক সমস্যাৰ সন্মুখীন হয় গেলামাল দোকানৰ বাকি থাকি যায় লৰা ছোৱালী কলেজত ফিজ দিব লাগে আৰু তাতকৈ ডাঙৰ কথা যে গিৰিয়েকৰ বেমাৰৰ সময়ত গিৰিয়েকে যি টকা পইচা ধাৰ লৈ থৈছিল সেইবিলাকো ঘূৰোৱাৰ দায়িত্ব এই সদ্য বিধৱা হোৱা মহিলাজনীৰ গাত আহি পৰে আমি এবাৰ ঠিক কৰিছো যে আমাৰ অসমত এই বছৰ পৰা যিমান মহিলা স্বামীৰ মৃত্যু হ'ব স্বামীৰ মৃত্যুৰ 1 মাহৰ ভিতৰত প্ৰত্যেক গৰাকী মহিলাক আমি 25,000 টকাকৈ হাতত তুলি দিম যাতে অলপ হ'লেও মহিলা গৰাকী ধাৰ আৰু ঋণৰ পৰা মুক্ত হ'ব পাৰে ঠিক সেইধৰণে আমাৰ যেতিয়া ছোৱালীবিলাক বিয়া হয় আগতে অসমত ছোৱালীৰ বিয়া মানে মাকে অলংকাৰ বনোৱা গহনা বনোৱা বহুত ডাঙৰ প্ৰস্তুতি হয় 6 মাহ আগৰ পৰা কিন্তু আজিকালি সেইবোৰ নোহোৱা হৈ গ'ল কাৰণ সোণৰ দাম ইমান বাঢ়িলে গহনা বনাব পৰা শক্তি থকা মানুহ লাহে লাহে কমি কমি গৈ আছে এতিয়া আমি চিন্তা কৰিছো যাতে আমাৰ অসমৰ কোনো ছোৱালী উকা ডিঙিত যাতে বিয়া হ'ব নালাগে খালি হাতত যাতে বিয়া হ'ব নালাগে অন্তত এটা আঙুঠি এডাল চেইন লৈ বিয়া হওক সেইকাৰণে এইবাৰৰ পৰা অসমত যিমান ছোৱালীৰ বিয়া হ'ব সকলো ছোৱালীকে আমি 1 তোলাকৈ সোণ চৰকাৰৰ পৰা উপহাৰ হিচাপে দিয়াৰ আমি সিদ্ধান্ত লৈছো আপোনালোকে জানে 9, 10, 11, 12ৰ কিতাপ আমি যোৱাবাৰ বিনামূলীয়াকৈ দিলো এই বছৰৰ পৰা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰৰ কিতাপো আমি বিনামূলীয়াকৈ দিম যাতে দেউতাক মাকে কিতাপ কিনিব নালাগে চৰকাৰে হাতত কিতাপ কিনি দিব পাৰে লৰা ছোৱালী যদি হোষ্টেলত আছে হোষ্টেলৰ মেজ ডিউছৰ খৰচ দিব লাগে 1200 টকা এতিয়া আমি ঠিক কৰিছো যে এই 1200 টকা মেজ ডিউছৰ 700 টকা চৰকাৰে দিব দেউতাক মাকে মাত্ৰ 500 টকা দিলে ছোৱালীবিলাক স্কুলত কলেজত যাবৰ কাৰণে আমি স্কুটি দিছিলো কিন্তু পেট্ৰল ডিজেল লাগে দেউতাক মাকৰ খৰচ হয় এইবাৰ আমি ঠিক কৰিছো যে ছোৱালীবিলাক স্কুটি কলেজত যাবৰ কাৰণে প্ৰথম ফাৰ্ষ্ট ডিভিজন বিলাকক দিম লাহে লাহে বঢ়াই গৈ থাকিম যে এনেকুৱা এখন আমি স্কুটি দিম যিখন বেটাৰী দি চাৰ্জ কৰিলে হ'ল বেটাৰী দি যাব পাৰিব বেটাৰী দি আহিব পাৰিব ডিজেল আৰু পেট্ৰল ভৰাব নালাগে তাৰ মানে আপোনালোকে চিন্তা কৰক যে কিমান নতুন নতুন কাম আজি বিজেপি দলে হাতত লৈছে আৰু আমি লোৱা কামবিলাক মানুহে ফলাফলো পাইছে আমি যেতিয়া কৈছিলো কলেজত এডমিশন ল'ব ফিজ দিব নালাগে দিবলগীয়া হোৱা নাই 9, 10, 11, 12ত কিতাপ পাব কিতাপ পোৱা আৰম্ভ হ'ল 60 বছৰ ওপৰত সকলোৱে বৃদ্ধ পেঞ্চন পাব বৃদ্ধ পেঞ্চন পোৱা আৰম্ভ হ'ল যিয়ে আমি আঁচনিৰ কথা কৈছো এই গোটেই আঁচনিবিলাক আজি হাতে কামে ৰাইজেও দেখা পাইছে মই আপোনালোকক অনুৰোধ কৰিম যে সকলোৱে যাতে আমাৰ বিজেপি দলৰ প্ৰাৰ্থী কুইনুজা বাইদেউক বিপুল ভোটত ভোট দি জয়যুক্ত কৰে কাৰণ গুৱাহাটীৰ আসনখন আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিব পাৰো তেতিয়াহ'লে আমি ভৱিষ্যতে আৰু বহুত বেছি উন্নয়নমূলক কাম আমি দেখা পাম সেইকাৰণে মই সকলো ৰাইজক শৰাইঘাট পঞ্চায়তৰ সকলো ৰাইজক মই অনুৰোধ কৰিম যে সকলোৱে যাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে
সকলোৱে যাতে বিজেপি দলক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰে। আমাৰ চাংচাৰী জালা গাঁৱত বহুত মুছলমান সমাজৰ মানুহ আছে। এইবাৰ আমাৰ চৰকাৰে যিখিনি বাংলাদেশৰ পৰা অহা মুছলিম মানুহ, বাংলাদেশী মুছলিম বুলি কওঁ, চন যিয়ে নহওক কিয়, আৰু খিলঞ্জীয়া মুছলমান, আজি আমাৰ অসমৰ খিলঞ্জীয়া মুছলমানৰ হাতত MLA-ও নাই, মন্ত্ৰীও নাই। তেওঁলোকে যদি সংখ্যালঘুৰো কিবা আঁচনি আহে, গোটেইখিনি আমাৰ যিখিনি মাইগ্ৰেটেড মুছলমান, যিখিনি অসমত অনুপ্ৰৱেশ কৰিছিল, চন যিয়ে নহওক কিয়, ভাৰতীয় নাগৰিক হ'ব পাৰে নহ'ব পাৰে, মই সেইটো বিতৰ্কত নাযাওঁ, কিন্তু তেওঁলোকৰ মাত্ৰা বেছি হোৱাৰ কাৰণে সকলো আঁচনি তেওঁলোকে লৈ গৈছিল। এইবাৰ আমি প্ৰথমবাৰৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছো যে অসমীয়া মুছলমান মানুহখিনিৰ আমি সুকীয়াকৈ চেনচাছ কৰিম। লগে লগে এই মানুহখিনিৰ কাৰণে আমি এখন খিলঞ্জীয়া মুছলমান উন্নয়ন পৰিষদ কৰিম, আৰু এই বছৰ খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে চৰকাৰে বাজেটত 100 কোটি টকা ধাৰ্য কৰিছে। আগতে অসমত কোনো চৰকাৰে খিলঞ্জীয়া মুছলমানৰ কাৰণে ইমানখিনি ব্যৱস্থা লোৱা নাছিল। এতিয়া যদি খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে বিজেপি দলক সহায় কৰে, তেতিয়া তেওঁলোকে অনাগত দিনত বহুত আগুৱাই যাব পাৰিব। কিন্তু যদি মানুহখিনিয়ে কিবা মনত ভাবি যে বিজেপিয়ে হিন্দু, বিজেপি অমুক, এইবিলাক ভাবি যদি আঁতৰি থাকে, তেতিয়াহ'লে আমাৰ হাতত পৰা সুযোগবিলাক আমাৰ হাতৰ পৰা ওলাই যাব। কাৰণ বিজেপি দল সবকা সাথ সবকা বিকাশ, আমি সকলোৰে উন্নতি বিচাৰো। আৰু মই আহ্বান কৰিম যে আমাৰ শৰাইঘাট পঞ্চায়তৰ খিলঞ্জীয়া মুছলমান সমাজেও যাতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কুইনুজা বাইদেউক ভোট দিয়ে। বিশেষ মই নকওঁ, আপোনালোকে, মই আগতে কৈছো যে আজি বহুত দৌৰা দৌৰি, ইলেকশ্যনৰ লাষ্ট দিন, কাৰণ 4টা বজাৰ পিছত ইলেকশ্যন আৰু আমি মিটিং কৰিব নোৱাৰো। সেইবাবে মই খুব কম সময়ৰ বাবে আপোনালোকৰ মাজত আহিলো, বেয়া নাপাব। পিছত পঞ্চায়তৰ পিছত লোকসভা ইলেকশ্যনৰ পিছত আমাৰো আৰু কাম কমি যাব। পঞ্চায়ত বুলি ব্যস্ত আছিলো, লোকসভা বুলি ব্যস্ত হ'ল, গোটেই ৰাজ্যৰ ইলেকশ্যনবিলাক হৈ গ'ল, চব ব্যস্ততা থাকিলে। এতিয়া আৰু 21 চনলৈকে সন্মুখত কোনো বিশেষ কাম নাই। গতিকে মই আগতকৈ বেছি আহিব পাৰিম, কথা বাৰ্তা হ'ব, মানুহক দেখা দেখিও আগতকৈ বেছি হ'ব, আৰু যি আমাৰ সমস্যাবোৰ থাকিব সেইবোৰ আমি সমাধান কৰি গৈ থাকিব পাৰিম। যোৱা পঞ্চায়ত ইলেকশ্যনতো শৰাইঘাট পঞ্চায়তৰ ৰাইজে বিজেপি দলক বিপুল ভোটত বিজয়ী কৰিলে। তাৰ বাবে মই আপোনালোকক মোৰ অন্তৰৰ কৃতজ্ঞতা জনালো। পঞ্চায়ত ইলেকশ্যনৰ সময়ত AGP দল আমাৰ লগত নাছিলে, কিন্তু বৰ্তমান গণ পৰিষদ দলো ভাৰতীয় জনতা পাৰ্টিৰ লগত একেলগে লগ লাগি কুইনুজা বাইদেউক সমৰ্থন দিছে। যিহেতু পঞ্চায়তত আমি অকল বিজেপি আছিলো, এতিয়া আমাৰ লগত AGPও যোগ হ'ল, গতিকে আমি আগতকৈ বেছি ভোট পাম বুলি আমি নিশ্চয় আশা কৰিব পাৰো। আৰু মই গণ পৰিষদ দলৰ যিসকল বিষয়ববীয়া আছে, মনেশ্বৰ দাস আৰু অজিত নাথকে আদি কৰি আটাইকে ধন্যবাদ জনাইছো বিজেপি দলৰ প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন কৰাৰ বাবে। আৰু মই AGP দলৰ কৰ্মীসকলকো ধন্যবাদ জনাইছো। আটাইকে পুনৰ নমস্কাৰ জনাই বহাগ বিহুৰ শুভেচ্ছা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। আকৌ লগ পাম, মোৰ লগত একেলগে ক'ব, আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, কুইনুজা, কুইনুজা, কুইনুজা। भारत माता की, भारत माता की, वंदे वंदे, जय आय অসম, जय आय অসম। बहुत बहुत धन्यवाद।